গ্ৰাম্য পৰ্যটনৰ সম্পূৰ্ণ সম্ভাৱনা থকা এটা অঞ্চল কমলপুৰ সমষ্টিৰ চেপ্টি গাঁৱৰ কালী মন্দিৰ চুবুৰীলৈ আহিলে আপোনালোকে এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পাব। ডিবি টেবুল চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আচলতে আজি এটা বিশেষ ঠাইলৈ যাব ওলাইছোঁ আৰু মোৰ এটা উদ্দেশ্য যে আমাৰ গাঁও অঞ্চলত আমাৰ চুকে কোণে থকা যিবিলাক এতিয়াও এক্সপ্ল'ৰ হোৱা নাই সেই ঠাইখিনি ৰাইজৰ আগত প্ৰতিষ্ঠা কৰা এটা প্ৰধান উদ্দেশ্য। আৰু মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ আগত ভিডিঅ'ত পাই থাকে ছাৰক, আমাৰ ডক্টৰ ছাৰ আছে, ছাৰকো লগত লৈ লৈছোঁ। অকণমান সময় আমি ফুৰিব আহিছোঁ আৰু এটা নেচাৰেল পৰিৱেশ, এটা পুখুৰী, এটা বৰ পুখুৰী বুলি কয়। আৰু সেই পুখুৰীটো আচলতে ৰজাদিনীয়া। আচলতে সেইখিনি সময়ত যিহেতু দমকল ব্যৱস্থা নাছিলে বা তেওঁলোকে পুখুৰীৰ পৰাই আচলতে পানী সংগ্ৰহ কৰিছিলে ছাৰ, তেনেকুৱাকৈ খন্দা বুলি কৈছিলে। আৰু গোটেইখিনি জানিবলৈ আমি ঠাইলৈ যাব লাগিব। আমি এতিয়া এইখিনি কি ঠাই বুলি কয় ছাৰ? এইখিনি চেপ্টি, আমি চেপ্টিলৈ আহিছোঁ। এটা কমলপুৰ সমষ্টিৰ এখন খুব সুন্দৰ এখন গাঁও, চেপ্টি গাঁৱলৈ আহিছোঁ আৰু ৰাস্তাটো দেখুৱাই দিছোঁ। আৰু এই গাঁওখনত আচলতে ভিলেজ টুৰিজিম বুলি যে কয়, গাঁৱলীয়া টুৰিজিমৰ এটা খুব সুন্দৰ এটা সমল থকা এখন গাঁও। আৰু আমি যিটো চুবুৰীলৈ যাম আৰু সেই চুবুৰীটোতো একদম কমপ্লিট আগত আপোনালোকৰ ভিডিঅ'বিলাক দেখিছে, সেই চুবুৰীটো কিছু ভিডিঅ' আমি কৰিছিলোঁ আৰু তালৈকে আহিছোঁ। আৰু এইটো চুবুৰী, আৰু এই চুবুৰীটোত থকা একদম নেচাৰেল এখন ঠাই আৰু ইয়াত গ্ৰাম্য টুৰিজিমৰ সম্পূৰ্ণ সম্ভাৱনা থকা অঞ্চললৈ আহিছোঁ। আৰু তাতেই সেই বৰ পুখুৰীটো আছে আৰু সেই পুখুৰীত কোনে খান্দিছিলে বা কি তাৰ ঐতিহ্য আছে জানিবলৈ আমি তালৈকে যাব লাগিব। এইখন গাঁওখন আৰু ইয়াৰ একদম খুব নেচাৰেল পৰিৱেশ আছে, এখন ধাননি পথাৰ আছে খুব ধুনীয়া, একদম ধুনীয়া এখন প্ৰাকৃতিক পৰিৱেশৰ মাজৰ এখন গাঁও। আৰু সেই গাঁওখনলৈকে আহিছোঁ আৰু তাত কি দেখা পাওঁ ছাৰ আমি দেখুৱাই থাকিম জানো। এবাৰ অনুভৱ কৰিছেনে এই যে চৰাইৰ শব্দবিলাক? আৰু হয়তো এনেকুৱা শব্দবিলাক আমাৰ গাঁৱৰ মাজৰ পৰা হয়তো হেৰাই গৈছে। যুগত আচলতে এনেকুৱা পৰিৱেশ আমি পোৱাটো খুব কমেই আছে। আৰু সেয়েহে আজি আচলতে এনেকুৱা এটা অঞ্চললৈ আহিছোঁ আৰু যিটো পুখুৰী আমি পাৰত থিয় হৈ আছোঁ, এইটো এটা ৰজাদিনীয়া এটা পুখুৰী। আৰু এই পুখুৰীটোৰ লগত বহু ঘটনা পৰিঘটনা ইয়াত জড়িত হৈ আছে। আৰু গোটেই কথাখিনি আমি ইয়াৰ সচেতন ব্যক্তি আছে, সচেতন যুৱক, তেখেতৰ পৰা আমি গোটেই কথাখিনি গম পাম। আৰু এবাৰ আপোনালোকক এই নেচাৰেল পৰিৱেশটোৰ মাজলৈকে আনিছোঁ এইকাৰণে যে সেইফালে এখন ধাননি পথাৰ আৰু এয়া পুখুৰীটো গোটেই পৰিৱেশ, আৰু ইয়াৰ পৰিৱেশৰ মাজলৈকে আহিছোঁ আৰু আপোনালোকে এবাৰ চাওক। আৰু আমাৰ গাঁৱত থকা এনেকুৱা সমলবিলাক হয়তো আমাৰ মাজৰ পৰা এনেকেধৰণে কেতিয়াবা হেৰাই যাবগৈ। আৰু নৱপ্ৰজন্মক আচলতে এইখিনি জনোৱাৰ উদ্দেশ্যে বা ৰাইজক জনোৱাৰ উদ্দেশ্যে আচলতে মোৰ এই সৰু ভিডিঅ'টো। আৰু আমাৰ এই অঞ্চলবিলাকত, সৰু সৰু অঞ্চলবিলাকত, গাঁওবিলাকত যিবিলাক বস্তু এতিয়াও মানুহে গম পোৱা হোৱা নাই, সেই উদ্দেশ্যে আচলতে ভাল লগা কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আহকচোন ইয়াৰ পৰিৱেশটোৰ বিষয়ে জানিবলৈ আমি সেই তেখেতৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ কথা পাতোঁ এই পৰিৱেশটো এবাৰ। আৰু এবাৰ ইয়াৰ নেচাৰটো উপভোগ কৰে, কি সুন্দৰ জাক জাক চৰাই, বিভিন্ন চৰাই ইয়াতে আহে, ইয়াতে পৰে আৰু পৰিৱেশটো সঁচাই ভাল লাগে। ইয়াত বেলেগ নাই, অকল চৰাইৰ শব্দ আৰু নেচাৰটোৰ মাজতে এইখিনি গোটেইখিনি। এইটোৱে কমলপুৰ সমষ্টিৰ সাতগাঁৱৰ এটা পুখুৰী, যিটো বৰপুখুৰী বুলি জনা যায়। আচলতে ৰজাই হেনো এইটো পানী খাবলৈ খান্দা এটা পুখুৰী, এইটোক কয় বৰপুখুৰী। সাতগাঁৱৰ অঞ্চলৰ ভিতৰত এইটো এটা ডাঙৰ পুখুৰী আছিল সেই সময়ত। আৰু সেই পুখুৰীটোৰ পাৰতে আমি উপস্থিত আছোঁ আৰু ইয়াৰ গোটেই ঐতিহ্য, ইয়াৰ গোটেই কথাখিনি জানিবলৈ আমি আগবাঢ়ো বলকচোন। আৰু আপোনালোকক ইয়াৰ গোটেই পৰিৱেশ দেখুৱাই আছোঁ বলক। কালী মন্দিৰ চুবুৰীত আৰু আমাৰ লগত আছে এই অঞ্চললৈ এজন মানে উদীয়মান যুৱক, লগতে বিভিন্ন ধৰণৰ পৰিৱেশৰ লগত সচেতন এজন ব্যক্তি, বা তেখেতো এই অঞ্চলৰ হিষ্ট্ৰীখিনি বা ঐতিহ্যখিনিৰ বিষয়ে কিছু পৰিমাণে অলপ জানে। গীতান ভট্টদা আমাৰ লগত আছে আৰু তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। লগত আমাৰ সকলোৰে মৰমৰ দত্ত ছাৰো আছে। আচলতে এই অঞ্চলটোলৈ আহিলে, আগতে আহিছোঁ আপোনালোকৰ ঘৰত, ইয়াতে দত্ত ছাৰৰ ঘৰত ভিডিঅ' লৈ গৈছোঁ। আৰু এইটো অঞ্চল মোৰ এটা এনেকুৱা ভাল লাগে যে এইটো এটা মানে যিটো গ্ৰাম্য পৰ্যটন বুলি কয়, আমি যিহেতু আমাৰ এই অঞ্চলৰ গাঁৱলীয়া এটা পৰিৱেশ আৰু এটা খুব, এতিয়াতো গাঁৱৰ সেই পৰিৱেশ আগৰ গাঁৱৰ পৰিৱেশ নাই, কিন্তু ইয়ালৈকে আহিলে নেচাৰেল পৰিৱেশ পোৱা যায়। আৰু আপোনালোকৰ গাঁৱত আহিলেই প্ৰথমতে দেখা পায় এটা পুখুৰী আৰু এটা কালী মন্দিৰ চুবুৰীটোলৈকে আহিলে। অঞ্চলত থকা যিটো পুখুৰী আছে, আমি শুনিছিলোঁ এইটো বৰ পুখুৰী বুলি কয়। আৰু এইটো বৰ পুখুৰী, আমি তালৈকে যাওঁ
হয় যাব পাৰে। সেই পুখুৰীটোৰ বিষয়ে অকণমান কওকচোন, কেনেকুৱা মানে এইটো ৰজাই খন্দা পুখুৰী বা এনেকুৱা ধৰণৰ এইটো মানে ধৰক হেৰি আৰু এইটো ৰজাদিনীয়া পুখুৰী বুলিয়ে জানো আমি সৰুৰ পৰা সেনেকে শুনি আহিছো। হয়। এইটো ৰজাদিনীয়া পুখুৰী বুলি আমাৰ এই অঞ্চলটোত বিখ্যাত আৰু বোধহয় আমাৰ এই 7-8খন গাঁৱৰ ভিতৰত এনেকুৱা ইমান ডাঙৰ পৰিসৰত আৰু পুখুৰী দেখা নাযায়। হয়। এইটো এটা বহুত ডাঙৰ পুখুৰী আৰু এইটো শুনামতেতো ৰজাৰ দিনতে এইটো ৰজাই পানী খাবৰ কাৰণে খন্দোৱা পুখুৰী বুলি শুনিছিল। পানী খন্দা তাৰমানে এটা ভাল লগা পৰিৱেশ আপোনাৰ ৰখাই লৈছো, ভাল লাগিছে সেইকাৰণে পৰিৱেশটো অকণমান ৰখাই লৈছো যে মই অকণমান এই পুখুৰীৰ পৰিৱেশটো দেখুৱাইছো। ইমান নেচাৰেল পৰিৱেশ চাওক, এতিয়াও ইয়াত জাক জাক চৰাই এতিয়াও পৰি আছে। এয়া পুখুৰীটো পদুমে ভৰ্তি, এই গোটেই পুখুৰীটো আচলতে পদুমে ভৰ্তি হৈছে আৰু জাক জাক চৰাই। আপোনালোকে যদি মোৰ শব্দখিনি নুশুনে অকণমান সময় শুনকে, চৰাই দেখিছেনে? জাক জাক চৰাই ইয়াতে এতিয়াও চৰাই কিৰিলি এনেকুৱা পৰিৱেশ হয়তো এতিয়া সেই গাঁওবিলাকত নাই। আৰু গোটেই পৰিৱেশটো দেখুৱাইছো, ডাঙৰ পুখুৰী আচলতে। আৰু হয়, আপোনাৰ মতে মানে এনেকুৱা যে ইয়াত আগৰ দিনততো টিউবৱেল নাছিল। হয়। তো মানে মানুহে পানী খোৱাৰ উপযোগিতাটো ভাবি পেলাই হয়তো কিছুমান ৰজাৰ দিনতে কিছুমান কল্যাণকামী কাম কৰিছিল আৰু হয়তো পানী খোৱাৰ সুবিধাৰ কাৰণে এনেকুৱা পুখুৰী এটা খন্দাইছিল। হয়। আৰু এটা বহুত বৃহৎ এৰিয়া এটা মানুহে খোৱা পানীখিনি পৰিষ্কাৰ খোৱা পানীৰ কাৰণে হয়তো এইটো ব্যৱহাৰ কৰিছিল। আৰু ধৰক এই গাঁওখন যিহেতু আমাৰ উমানন্দ দলৈৰ যিটো প্ৰথা আছিল, সেইটো এটা কথা। তাৰমানে আমি জনামতে আৰু কিছুমান তাৰ হেৰিও আছে, মানে সমলো আছে। গতিকে যিখিনি সমল এতিয়ালৈকে উদ্ধাৰ কৰিব পাৰি বা যিখিনি সমল আমি সমল হিচাপে ব্যৱহাৰ কৰি পেলাই জানিব খোজো, তেনেকুৱা সমল শিলালিপি বা এনেকুৱাৰ পৰা গম পোৱা যায় যে সুদামন ব্ৰাহ্মণ বুলি এজন মানুহ, মানে এজন ব্ৰাহ্মণ ব্যক্তিক ৰজাৰ দিনত, ৰজা মানে আহোম ৰাজতন্ত্ৰৰ দিনতে আৰু তেখেতক আনি পেলাই উমানন্দ মন্দিৰৰ 7 পাম দান কৰিছিল। মানে উমানন্দ মন্দিৰটো চলিবৰ কাৰণে আৰু মন্দিৰটো পৰিচালনাৰ কাৰণে অনা যিটো মানে ব্ৰাহ্মণ পৰিয়াল আছিল, সুদামন ব্ৰাহ্মণৰ পৰিয়ালটো চলিবৰ কাৰণে এই অঞ্চলৰ 7খন গাঁও, আমি আগলৈ যাব পাৰি, আমি গৈ থাকিব পাৰিম। 7-8খন মান গাঁৱৰ ৰেভিনিউ যিটো কালেকশ্যন, আৰু সেই ৰেভিনিউ কালেকশ্যনটো সেই উমানন্দ মন্দিৰক দান কৰিছিল, যাতে সেই ৰেভিনিউৰে মন্দিৰটো চলে আৰু মন্দিৰটো চলাবৰ কাৰণে যিটো ব্ৰাহ্মণ পৰিয়াল আহিছিল তেওঁলোক যাতে চলিব পাৰে। বাকীখিনি ৰায়তী হিচাপে এই 7খন গাঁৱৰ বৰষাকে আদি কৰি দালাং, পানীটেমা এনেকুৱা 7খন মান গাঁৱৰ ভূমিদান কৰি সেই দানেৰে যাতে মন্দিৰ আৰু ব্ৰাহ্মণ পৰিয়ালটো চলিব পাৰে সেইটো ব্যৱস্থা কৰি দিছিল। আৰু হয়তো সেই কামদেৱৰ পৰিয়ালটো এইখন গাঁৱতে আহি থাকিছিল আৰু তাৰ সতি সন্ততি বা উত্তৰ পুৰুষবিলাক আজিও ইয়াত এই গাঁৱতে আছে। আৰু আচলতে এতিয়া এইকাৰণে প্ৰয়োজন হৈছে, আচলতে এই ঠাইবিলাক হয়তো আমাৰ যি নৱপ্ৰজন্ম আছে তেওঁলোকৰ মাজৰ পৰা হয়তো এইবিলাক তেওঁলোকে ইমানখিনি কথা নাজানে, হয়তো এইখিনি কথা জনোৱাৰ উদ্দেশ্য আছিল। আমাৰো এটা দায়িত্ব, মানে ধৰক এতিয়া বৰ্তমান আমাৰ দায়িত্ব, যাৰ কাৰণে হয়তো আমি এই অঞ্চললৈকে আহি এই পুখুৰীটোৰ বিষয়ে এনেতো চাবলৈ গ'লে এটা সাধাৰণ পুখুৰী বুলি ক'ব নহয় জানো, কিন্তু ইয়াৰ মাজত যে ইমান ডাঙৰ এটা হিষ্ট্ৰী লুকাই আছে হয়তো বহুতে নাজানে, হয়তো বহুতে জানিব পাৰে। আৰু যিসকলে নাজানে তেখেতসকলক জনোৱাৰ উদ্দেশ্যে আচলতে এইখিনি আমি বনাইছিলো। আৰু এই পুখুৰীটোৰ বিষয়ে আৰু এটা মানে আপোনালোকৰ ইয়াতে মানে লোক চৰ্চা আছিলে, সেইটো মানে বহুত দ, ইয়াৰ গভীৰতাটো বহুত বেছি আৰু তাৰ চাক্ষু প্ৰমাণ আমি দেখিছো। আমি মানে সৰু ল'ৰালি কালত দেখিছিলো এটা পুখুৰীটো সিঁচিবৰ কাৰণে প্ৰায় 4টা পাৰত 4টা মানে মেচিন লগাই প্ৰায় দিনে ৰাতিয়ে সিঁচিছিল। আৰু দিনে ৰাতিয়ে এই পুখুৰীটো সিঁচি থাকি 7 দিন মান সিঁচাৰ পিছতো তলিখন নাপালে যায় আৰু এটা লেভেললৈকে যায়, এটা স্তৰৰ পৰা পানীটো আৰু এটা স্তৰৰ পৰা পানীটো যেনেকুৱা এটা লেভেল সেইটোৰ পৰা আৰু তলত নামি নগৈছিল। আমিও দেখিছিলো, এইটো আমাৰ মানে দেখা মনত পৰে। তো সিমান দিনলৈকে পানী সিঁচি যেতিয়া শেষ নহল তেতিয়া চবে বুজি পালে যে পুখুৰীটো হয়তো পানীৰ যিটো মানে অৰিজিনেল যিটো পানীৰ উহ বা যিটো লেয়াৰ থাকে হয়তো পানী মানে সিমান লেভেললৈকে গভীৰতাটো থকাৰ কাৰণে হয়তো পানীটো শেষ হোৱা নাছিল আৰু বেছি দূৰৰ কাৰণে ইয়াৰ মাছ পোহাৰ কাৰণে উপযোগী নহয়। আৰু যদি এতিয়া এই যিটো পুখুৰী আছে, যদি আমাৰ পিছলৈকে যদি এই পুখুৰী পাৰটো চাফ চিকুণ কৰি ধুনীয়াকে যদি ইয়াত পাৰ্ক চিষ্টেম কৰিব পৰা যায়, হয়তো ইয়াত মানে বহুত ইমান বহল পাৰ আমি গাঁৱৰ মানুহে এবাৰ ভাবিলো যে আমি আমাৰ নিজাববীয়াকে পুখুৰীৰ পাৰটো আমি চাফ চিকুণ কৰি পেলাই ৱাকিং জোন, মানে আমাৰ যিখিনি পৌৰ মানুহ যিখিনি তেওঁলোকে যাতে খোজ কাঢ়িব পাৰে আৰু এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি জাষ্ট চাফা তাফা কৰি হেৰি কৰি ললো, কিন্তু আমি ভবা ধৰণে আগবাঢ়িব পৰা নগ'ল। মানে
খৰচ পাতিৰো কথা আছে, গতিকে নিজাববীয়াকৈ খৰচ কৰি এইটো কিন্তু যদি কৰাটো এতিয়া অসুবিধা। ধৰক চৰকাৰ বা তেনেধৰণৰ মানে যদি কোনোবা সংগঠন যদি হয়, আগবাঢ়ি এতিয়া আহে, চৰকাৰকো আমি চব বস্তুতে ধিয়াই থকাটো অলপ দিগদাৰী, চৰকাৰেনো কিমান কৰিব। তথাপি ধৰক হয়। যদি সংশ্লিষ্ট বিভাগবিলাকে যদি মন আহে, কৰে হয়তো হয়। হয়তো বা কোনোবা NGO বা কোনোবা উৎসাহী মানুহে যদি হয়। ভাবে হয়। হয়তো আমি সহায় কৰি আমি গাঁৱৰ ফালৰ পৰা এটা সহায় কৰি হয়। বস্তুখিনি অকণমান হেৰি কৰিব পাৰিলে, মানে এটা হেৰি ৰূপ দিব পাৰিলে ভাল লাগিল হয়। সেইটো মনত ভাবিবহে পাৰো, মানে কাৰ্যক্ষেত্ৰত সেইটো হৈ উঠা নাই বা হয়তো আমাৰো অলপ হেমাহি আছে। এতিয়া আৰু এটা মানে ইয়াতে এটা কথা শুনিছিলো যে হয়। এই যেতিয়া মানে বিদেশী বস্ত্ৰ যেতিয়া মানে হয়, সেইটো এটা ইম্পৰ্টেণ্ট কথা থাকি যায়। হয়। সেইটো হ'ল যেতিয়া তাৰমানে আমাৰ হেৰি আন্দোলন স্বাধীনতা সংগ্ৰামৰ সময়খিনিত, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সেই বিশেষ সময়খিনিত, হয়। সেই বিশেষ সময়খিনিত মানে কি হৈছিলে, আপোনাৰ হেৰি হৈছিল, মানে বিদেশী বস্ত্ৰ বৰ্জনৰ যিটো আহ্বান আছিল মহাত্মা গান্ধীৰ নেতৃত্বত, হয়। তো 1921 চনত বিদেশী বস্ত্ৰ মানে মহাত্মা গান্ধী নিজেও হেৰিত আহিছিল, কিন্তু কংগ্ৰেছৰ মহাসভাত আহিছিল আমি শুনা মতে, হয়। আৰু ইতিহাস অধ্যয়নত আমি পাইছো এইবিলাক কথা। তো মহাত্মা গান্ধীৰ আহ্বানতে ইয়াত এটা জাগৰণ সৃষ্টি হৈছিল যে বিদেশী বস্ত্ৰ দহন কৰিব লাগে, আৰু তেতিয়া কংগ্ৰেছৰ ফালৰ পৰা দেশভক্ত তৰুণৰাম ফুকনে ইয়াত 7 দিনীয়া বাহৰ পাতি পেলাই, হয়। আৰু সেইটো ইয়াতে এইখন গাঁৱত আহিছিল। এইখন গাঁৱত আহিছিল। তেওঁ এইখন গাঁৱত থাকি এই গোটেই অঞ্চলটোত তেওঁ মানে সেই জাগৰণটো অনাৰ চেষ্টা কৰিছিল। হয়তো আপোনালোকৰ আইতাহঁতে বা মই এইখিনি মোৰ আইতাৰ মুখৰ পৰা শুনিছিলো তেওঁলোকে যে দেখিছে আমাৰ চাগে। ঘৰতে হেনো তৰুণৰাম ফুকনে আমাৰ ঘৰতে হয়। সেইকেইদিন বাহৰ পাতিছিল, হয়। আৰু এই গোটেই অঞ্চল ভ্ৰমণ কৰি পেলাই মানুহবিলাকক বুজাইছিল যে আমি বিদেশী বস্ত্ৰ মানে স্বাধীনতাৰ খাতিৰত আমি বিদেশী বস্ত্ৰ বৰ্জন কৰিম। আৰু গোটেই মানুহবিলাকে সেই তৰুণৰাম ফুকনৰ সেই আহ্বানত সঁহাৰি দি এই বৃহত্তৰ অঞ্চলটোৰ গোটেই মানুহে যিখিনি মানে মানচেষ্টাৰ বা ইংলেণ্ডত তৈয়াৰ হোৱা যিখিনি কাপোৰ আছিল, হয়। সেই কাপোৰবিলাক আমি এই পুখুৰীৰ পৰা দাম কৰিছিল, হয়। আৰু ইয়াত তৰুণৰাম ফুকনে নিজ হাতে জুই দিছিল। আৰু কথা আচলতে আমাৰ এই অঞ্চলত হয়তো কোনোবা এইটো মই জানিলো এইকাৰণে যে মোৰ ঘৰতে মোৰ আইতাই কৈছিল যে তৰুণৰাম ফুকনে তেখেত যেতিয়া আছিল তেখেতে নিজ হাতে ৰান্ধি বাঢ়ি খুৱাইছিল। এইখিনি মানে ফাৰ্ষ্ট হেণ্ড কথা, আইতাৰ মুখৰ পৰা শুনা কথা, তো জনাই ভাল লাগে যে তেনেকুৱা এজন মানুহক আমি আলহী হিচাপে পাইছিলো, আৰু তেখেতে ইয়াত থাকি পেলাই এই অঞ্চলটোত ভাৰত ত্যাগ আন্দোলন বা অসহযোগ আন্দোলন এই সময়ছোৱাত তেখেতে নিজে থাকি পেলাই ইয়াত এটা জাগৰণৰ সৃষ্টি কৰিছিল। আচলতে শুনি সকলো ভাল লাগিল, আৰু যিসকল মানে মোৰ এই অনুৰাগী আছে তেখেতসকলো হয়তো এইখিনি কথা গম পাই খুবেই ভাল পাব, আৰু সেইকাৰণে আচলতে আৰু এই চৰাইখিনি দেখিলে খুব ভাল লাগি যায় ন, এটা উৰি আহি এই ইয়াতে পৰে, আৰু এটা মানে আপোনাৰ এই আহি থকা দিনকেইটাত বিভিন্ন এই মানে আমাৰ স্থানীয় চৰাইখিনিয়ে নহয়, এইখিনি এই এৰিয়াটোত এনে কিবা ধৰক বহুত পৰিভ্ৰমী চৰাই আমি দেখিছো। কেতিয়াবা ধৰক আমাৰ কোনোবা এনেকুৱা ৰিচাৰ্চ স্কলাৰ বা আমাৰ ধৰক পক্ষী সংৰক্ষণৰ ওপৰত বা ফটোগ্ৰাফাৰ তেওঁলোকক আহিব, এনেকৈ তেওঁলোক নিমন্ত্ৰণ কৰিলে হয়তো তেওঁলোকে ইয়ালৈকে আহি ইয়াত চৰাইৰ ৰিচাৰ্চ মানে কৈ যাবগে, তেওঁলোকে বিভিন্ন ঠাইত যায়, তেওঁলোকক আহে, তেওঁলোকে বিচৰা ধৰণৰ সেনেকুৱা মানে বিচৰা ধৰণৰ কিবা সমল পাব পাৰে তেখেতসকলে, কিন্তু আমি আমি সদায় পায়ে থাকো। বিভিন্ন আমাৰ কাৰণে এইটো ইমান সেয়া নহয়, আমি গতানুগতিক যিহেতু আমাৰ এদিনীয়া মানুহ আমি আহি আমাৰ কাৰণে এইটো মোৰ কাৰণে ভাল লগা ইমান জাক চৰাই আমি পাই থাকো। আৰু পদুম ফুলৰ সময়তো একদম পুৰা থাকে ইয়াতে। হয়, পদুম ফুলৰ সময়খিনি বিশেষকৈ এপ্ৰিল মে এনেকুৱা সময়খিনিত, আৰু ঠিক দুৰ্গা পূজাৰ আগৰ সময়খিনিত কি হয় ইয়াত মানে এটা ইমান বেছি পদুম ফুলিছিল এইবাৰ, গোটেই পুখুৰীটোৰ পানী দেখা পোৱা নাই, খালি আমি মানে বগা ৰংটোহে দেখিছিলো, ইমান পদুম আছিল। হয়, তো ভাল লগা পৰিৱেশ এটা, কিন্তু তাতকে ভাল লগা পৰিৱেশটো আমি এটা ভাল ৰূপ দিব পৰা নাই। সেইকাৰণে আমাৰ এটাই অনুৰোধ, ধৰক এতিয়া আমি যিখিনি সচেতন ব্যক্তি যিসকলে আমাৰ এই অঞ্চলৰ মানে এইবিলাক আমি আগুৱাই নিলেহে নৱপ্ৰজন্ম আমাৰ অঞ্চলত চহকী হেৰি কৰাৰ মানে হেৰিও আছে, ইয়াত এইখিনি মানে ধৰক অলপ চাফ চিকুণ কৰি ডেভেলপমেণ্ট কৰাৰ এটা তাগিদাও আছে। এইকাৰণে তাগিদা আছে, এজন পৰুৱা ব্যক্তিয়ে বয়সস্থ ব্যক্তি এজনে আজিকালি ৰাস্তাত খোজ কঢ়াটো খুবেই দিগদাৰী হৈছে, অতিপাত বাইকৰ বা গাড়ী মটৰৰ যিটো হেৰি দৌৰাত্ম্য, তো মানে তেওঁলোকৰ কাৰণে অলপ অসুবিধাজনক। তো এইখিনি বুলি নহয়, আমাৰ গাঁওখন বুলি নহয়, ওচৰে পাজৰে থকা গাঁৱৰো কিছু মানে যিখিনি বয়সস্থ ব্যক্তি যদিহে খোজ কাঢ়া বা সেনেকুৱা ধৰণৰ জগিঙৰ কাৰণে এটা সময়ত কিন্তু এইটো এটা খুব ভাল স্থান এটা বুলি পেলাই। এতিয়া ধৰক আমাৰ এটাই আহ্বান, যাতে সকলোৱে আহক, সকলোৱে আগবাঢ়ি আহক, নহয় জানো, যে আমাৰ অঞ্চলত যিবিলাক মানে
সংৰক্ষণ কৰিব লগা যিখিনি সমল আছে সেইখিনি আমি নিজেই হয়। কি কৰিব পাৰো এনেকে আগবাঢ়িলে হয়তো এসময়ত খুব ভাল লগা হ'ব। আৰু মই আগতেও কৈছো যে আচলতে গ্ৰাম্য পৰ্যটনৰ খুব মানে পূৰ্ণ সম্ভাৱনা থকা এটা অঞ্চল, এটা চুবুৰী। ইয়াত আহিলে নেচাৰ যিটো আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে সেই নেচাৰটো পোৱা যায়। আৰু এইফালে এখন পথাৰ, এতিয়া হয়তো সূৰ্য এতিয়া ইফালে হেৰি যাবগে, তাত এই ধাননি পথাৰত যিটো কালাৰ হৈছে এতিয়া এটা গল্ডেন যিটো কালাৰ, সেই কালাৰটো আচলতে খুব ধুনীয়া আৰু এই পৰিৱেশটো খুব ভাল লগা এটা পৰিৱেশ। আৰু এইখিনি আপোনালোকক দেখুৱালো। আৰু দাদা আপোনাকো আচলতে ধন্যবাদ দিলো যে আচলতে ইমান নজনা কথা আমাক জনোৱালে। যে দেশভক্ত তৰুণৰাম ফুকন তেখেতে এই অঞ্চললৈকে আহি তেখেতে যিটো এই কথাটো কিন্তু বহুতে নাজানে। ভাল লাগিলে, মোৰ আজি ভাল লাগিছে যে আচলতে সেই ভাল লগা কথাখিনি ৰাইজৰ মাজলৈ জনাবলৈ পাই ময়ো সুখী। হয় জানো ছাৰ? আৰু ছাৰক কথাখিনি ছাৰকো লৈ আহিলো, ছাৰো হয়তো আমি গম পোৱা নাছিলো, আমি সুখী। বহুতে নাজানে এইটো। এতিয়া আৰু মই নিজে ইতিহাসৰ ছাত্ৰ আছিলো কাৰণে হয়তো মোৰ আইতাক পাইছিলো, মই আইতাক মানে খুচৰি কথা সুধিছিলো। আইতাই মোক কৈছিল যে মানে এনেকে তৰুণৰাম ফুকনে ইয়াত কাটিনীয়া বাহৰ পাতিছিল আৰু ইয়াত বিদেশী বস্ত্ৰ দহনৰ কাৰণে তেওঁ নিজ হাতে ব্যৱস্থা লৈছিল। এইটোতো বহুত ভাল লগা কথা। তো আমি সেইটো লৈ গৰ্ব কৰিব পাৰো। মাছ পোহাটো অলপ দিগদাৰী ইয়াত, মানে প্ৰদূষণ তাৰোপৰি বহুত বেছি তাৰ গভীৰতাটো বেছি কাৰণে মাছ ইমান ডাঙৰ নহয়। আমাৰ ৰাজহুৱাভাৱে মাছৰ খেতি কৰিছিল, কিন্তু সিমান আশা কৰা ধৰণে ফল নাপালে। লাহে লাহে মানে গাঁওখনে মানে হেৰি সমূহীয়াভাৱে আৰু কৰা হোৱা নাই। এতিয়া পদুম ফুলিৰ কাৰণে নেচাৰেলি যেনেকে আছে সেনেকে ৰাখিছে। এনেকে ভাল লাগিছে। হয় দাদা, খুব ভাল লাগিল যে আপোনাৰ লগত কথা পাতি নজনা কথাখিনি জনালে ভাল লাগিল। আৰু এই অঞ্চলটো আহি এনেও ভাল লাগে, আৰু ভাল লগা কামখিনি কৰি যাবলৈ ভাল লাগে, আৰু ভাল লগা বস্তুখিনি ৰাইজক দেখুৱাবলৈ ভাল লাগে। সেনেকেই আমি আগবাঢ়ি গৈ আছো, আৰু ৰাইজে হয়তো এই অঞ্চলৰ এই বিষয়ে জানি খুব ভাল পাব। আৰু আপোনাকো ধন্যবাদ জনালো। আৰু ভৱিষ্যতে মোৰ মানে এটা সুযোগ পাইছো যে এনেকুৱা কথা এটা জনাবৰ কাৰণে সুযোগ পাই ভাল লাগিছে। আৰু আশা কৰো মানে এই মাধ্যমেৰে বহুতে হয়তো এই বিষয়ে গম পাব। ইয়াতে এনেকুৱা পুখুৰী এটা আছে, পুখুৰীটো এনেকুৱা সম্ভাৱনীয়তা আছে, আৰু এই সম্ভাৱনীয়তাখিনিক যদি ধৰক আমি হাতে কামে ব্যৱহাৰ কৰিব পাৰো, ভাল লগা কথা হয়। ব্যৱহাৰ এটাই হয়, মোৰ বিশেষভাৱে মই এইটোৱে ভাবো যে বয়সস্থ ব্যক্তিসকলে ইয়াত সান্ধ্যা ভ্ৰমণৰ কাৰণে এটা খুব উপযুক্ত জেগা। ৰাস্তাৰ পৰা আঁতৰত, কোনো কোলাহল নাই, একদম মানে ধৰক পলিউশ্যন ফ্ৰী এৰিয়া এটা। এইটো ব্যৱহাৰ কৰিব পাৰি যদি সুবিধাটো থাকে। ঠিক আছে, ধন্যবাদ। আমি আকৌ ইয়াৰ এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজলৈ যাম। অঞ্চলটো হ'ল চেফটি অঞ্চল, আৰু ইয়াৰে এই ৰাস্তাটোৱে এইটো হ'ল কালী মন্দিৰ চুবুৰী, আৰু এইটো ৰাস্তাটো এনেকে ওলাই গৈছে আৰু গাঁও সংযোগ হৈছে। আৰু এইটো হ'ল ঐতিহ্যমণ্ডিত এটা কালী মন্দিৰ। আৰু এই কালী মন্দিৰটোৰ পাৰতেই আমি যিটো পুখুৰীৰ কথা কৈ আছো, সেই পুখুৰীটো এই মন্দিৰটোৰ পাৰতে আছে। আৰু এইটো হ'ল ঐতিহ্যমণ্ডিত সেই কালী মন্দিৰটো। এই আমি শুনা মতে মানে ইয়াত দুৰ্গা পূজা হৈছিলে, বা ইয়াত কালি মানে সেই হৈছিলে, মানে কেতিয়া মানে আমাৰ এই গোটেই অঞ্চলটোৰ ভিতৰত প্ৰথম দুৰ্গা পূজাখন এই স্থানটোতে হৈছে। মানে এই অঞ্চল বুলি কোৱাৰ লগে লগে সাতগাঁও মানে ধৰক আপোনাৰ বোৰকাৰ পৰা যিখিনি কামৰূপ মানে কি উমানন্দ মন্দিৰৰ ৰাজনীতি মানে যিটো নিয়ম, এই গোটেই বৃহত্তৰ অঞ্চলটোৰ এই 7খন গাঁৱকে আমি মুখ্য স্থান দিয়া যায়। এইখিনিৰ ভিতৰত প্ৰথম দুৰ্গা পূজাখন অৰ্গেনাইজ ভাৱে মানে পৰিকল্পিতভাৱে এখন দুৰ্গা পূজা এইটো স্থানতে এই কালী মন্দিৰতে মানে বৰপুখুৰীৰ পাৰতে কালী মন্দিৰ, আৰু কালী মন্দিৰতো মানে বৰপুখুৰীৰ লগতে মানে লাগি আছে। মানে এটা সময়ত এই অঞ্চলটো এইটো পূজাৰ প্ৰাণ কেন্দ্ৰ আছিল, মানে পূজা যিটো প্ৰথম পূজা হৈছিল। ধৰক যিহেতু পূজা বুলি ক'লে উমানন্দৰ যিটো চিষ্টেম, উমানন্দৰ অংশীদাৰ হিচাপে ইয়াত দলৈ পৰিয়ালটো আহিল। দলৈ পৰিয়ালটোৰ লগতে গোটেই গাঁওখন, কেইবাখনো গাঁও চামিল হৈ গ'ল। গতিকে যিহেতু ব্ৰাহ্মণ মানুহখিনি ইয়াতে আছিল, তেওঁলোকে হয়তো প্ৰথম পূজাখন ইয়াতে মানে আৰম্ভ কৰিলে, আৰু কালক্ৰমত এইখন মানে সোণাপুৰতো হ'ল। আৰু ইভেন মানে ইয়াত দুৰ্গা পূজা কৰাৰ সময়ত চাংচাৰিতো বোলে দুৰ্গা পূজা হোৱা নাছিল, আমি কোৱা শুনিছো। আৰু মানে আমি শুনিহে আছিলো, ৰাইজৰ মুখৰ পৰা এই কথাবিলাক আমি শুনি আছিলো। হয়তো আজি চকুৰে দেখিলো, মন্দিৰটো দেখিলো, আৰু ইয়াৰ পৰিৱেশ চালো, খুব সুন্দৰ এটা পৰিৱেশ। আৰু সেইকাৰণে ভাল লাগে যে চুবুৰীটোত সোমাই মন্দিৰৰ এটা হেৰি ল'ব পাৰি, তাৰপিছত মানে চুবুৰীটো যাব পাৰি, সেইটো এটা ভাল লগা কথা। যাতে ভক্তি ভাৱ লৈ পেলাই মানে সেই অঞ্চলটোত সোমাব পাৰি। আৰু সম্পূৰ্ণভাৱে আচলতে আগতেও কৈছো, এতিয়াও কৈছো যে মানে গ্ৰাম্য পৰ্যটনৰ আচলতে সম্পূৰ্ণ এটা সম্ভাৱনা থকা এটা অঞ্চল।
আমাৰ ল'ৰা ছোৱালী এতিয়া পঢ়ি শুনি আমি কি কৰিম কি নকৰিম গৈ ভাবি থাকো, কিন্তু আমাৰ গাঁৱতে গোটেই সমলখিনি আছে। ইয়াত ইক' টুৰিজিমৰ সম্ভাৱনা আছে, ইয়াত হোমষ্টে কৰিব পাৰে, বিভিন্ন ধৰণৰ কথাবিলাক এই আমি গাঁৱতে আগবঢ়াই নিব পাৰোঁ। আৰু গাঁৱত থকা যিখিনি সম্পদ সেইখিনি আমি বাহিৰলৈকে লৈ আমি জানি শুনি কৰিলে হয়তো ইয়াত গ্ৰাম্য পৰ্যটন সম্পূৰ্ণ সম্ভাৱনা হ'ব পাৰে। আৰু গোটেই কথাখিনি ভাল লাগিল আপোনালোকক দেখুৱালোঁ, আৰু আপোনালোকে কেনেকুৱা পালে সকলোৱে এবাৰ জনাব। আৰু নজনা কথাখিনি জানিলোঁ, মোৰো ভাল লাগিল। আৰু যিখিনি কথা দাদাই ক'লে, দাদা আপোনাকো খুব বহুত বহুত ধন্যবাদ। ইমানখিনি হেৰি মাজত আপোনালোকে সময় দিলে, ভাল লাগিল তাৰ কাৰণে। আৰু আগলৈও ধৰক এনেকুৱা ধৰণৰ কিবা প্ৰয়োজন হ'লে আপোনাক বিচাৰি আপুনি আহিব লাগিব। আৰু আমিও এই ধৰণে মানে ধেমালিৰ মাজতে আমাৰ অঞ্চলবিলাক আমি ডেভেলপ কৰিবলৈ বিচাৰি আছো, যিখিনি ঠাই আমাৰ মানুহৰ নিঃসন্দেহে এইটো এটা মানে খুব ভাল পদক্ষেপ আপোনালোকৰ, আৰু মই আপোনালোকৰ এই আগ্ৰহক সন্মান জনাওঁ আৰু উৎসাহিত কৰিবৰ কাৰণে আপোনালোকৰ লগত এইখিনি সহযোগিতা মোৰ ফালৰ পৰা থাকিল। আৰু মই ভাবোঁ আপোনাৰ এই অনুষ্ঠান বা আপোনাৰ এই মাধ্যমেৰে আমাৰ বৃহত্তৰ অঞ্চলত থকা যিখিনি উঠি অহা প্ৰজন্ম তেখেতসকলে কিছু জনাৰ সমল হিচাপে পাব। খুব ভাল লাগিল দাদা। ধন্যবাদ। আৰু আপোনালোকৰ অঞ্চলটোত আগতেও আহিছো, আৰু যেতিয়াই ভাল লাগে মন মানে তেতিয়াই আপোনালোকৰ অঞ্চললৈ নেচাৰ বিচাৰি আহোঁ। আৰু ৰাইজক অনুৰোধ জনাইছো সকলোৱে আহক, অঞ্চলটো খুব সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত আছে, আপোনালোকে আহক। আৰু ছাৰকো ধন্যবাদ জনাইছো, আচলতে মই কোৱাৰ লগে লগে মোৰ মাজলৈ আহিলে, খুব ভাল লাগিল। ঠিক আছে দাদা, আমি আহিছো ন? ঠিক আছে, থেংক ইউ ছাৰ।